নমস্কাৰ, মই অনুপমা বৰগোহাঁই, হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। শেহতীয়াকৈ মই এটা ভিডিঅ' দেখিছিলোঁ য'ত কোৱা হৈছে যে মেনিফেষ্টেশ্যন, পজিটিভ থিংকিং, ছেল্ফ হেল্প এইবোৰ কেৱল এটা ব্যৱসায়, মানুহৰ দুখ কষ্টক বজাৰলৈ পৰিণত কৰা হৈছে। মই সেই কথাৰ এটা অংশৰ সৈতে একমত হয়। যদি কোনোবাই আপোনাক কয় কেৱল চিন্তা সলনি কৰক, পজিটিভ থিংকিং কৰক, একো কাম নকৰিলেও সফল হ'ব, অথবা কোনোবাই যদি কয় হাজাৰ হাজাৰ টকা দি মোৰ কোৰ্চ কৰিলে আপোনাৰ জীৱন এদিনতে সলনি হৈ যাব, তেন্তে সেয়া নিশ্চিন্তভাৱে ভুল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে পজিটিভ থিংকিঙে একো কাম নকৰে। এটা প্ৰশ্ন সুধিম, যদি এজন চিকিৎসকে ভুল চিকিৎসা কৰে, তাৰ অৰ্থ চিকিৎসা বিজ্ঞানে ভুৱা নেকি? যদি এজন শিক্ষকে প্ৰতাৰণা কৰে, তাৰ অৰ্থ শিক্ষা ব্যৱস্থাই বেয়া নেকি? তেন্তে কিছুমান লোকে মেনিফেষ্টেশ্যনৰ নামত ব্যৱহাৰ কৰিলে তাৰ অৰ্থ পজিটিভ থিংকিংটো ভুল হৈ গ'ল নেকি? নহয়। বিজ্ঞানেও কৈছে আমাৰ চিন্তাধাৰাই আমাৰ মগজুৰ ওপৰত প্ৰভাৱ পেলায়। পজিটিভ ইমোশ্যনে ষ্ট্ৰেছ হৰমন কমায়। হোপ অৰ্থাৎ আশাই মানুহক অধিক অধ্যৱসায়ী কৰে। ছেল্ফ বিলিভ থকা মানুহে অধিক চেষ্টা কৰে, আৰু অধিক চেষ্টা কৰা মানুহৰ সফল হোৱাৰ সম্ভাৱনাও বেছি। ইয়াত কোনো যাদু নাই, ইয়াত আছে চাইকলজি। মেনিফেষ্টেশ্যনৰ আচল অৰ্থ এইটো কেতিয়াও নহয় যে বহি বহি কল্পনা কৰক আৰু সফলতা আহি আপোনাৰ দুৱাৰত টুকুৰ মাৰিব। আচল অৰ্থ হ'ল প্ৰথমে লক্ষ্য স্পষ্ট কৰা, নিজৰ ওপৰত বিশ্বাস গঢ়ি তোলা, প্ৰতিদিনে সেই লক্ষ্যৰ দিশে কাম কৰা, আৰু বাৰে বাৰে বিফল হলেও পুনৰ উঠি দৌৰা। এইটো যদি মেনিফেষ্টেশ্যন হয়, তেন্তে ইয়াত ভুলটো ক'ত? হয়, সমাজত বেৰোজগাৰী আছে, নিবনুৱা সমস্যা আছে, অন্যায় আছে, অৰ্থনৈতিক অসমতা আছে। এইবোৰ বাস্তৱ, এইবোৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব, কিন্তু ব্যৱস্থা সলনি কৰাৰ চেষ্টাও কৰিব লাগিব। কিন্তু এইবোৰ সলনি নোহোৱালৈকে মই কি কৰিম? দিনটো কেৱল অভিযোগ কৰি থাকিম নেকি? নে নিজৰ মন, নিজৰ স্বাস্থ্য, নিজৰ দক্ষতা, নিজৰ চিন্তাধাৰা উন্নত কৰি আগবাঢ়িম? দুয়োটাই আমি একেলগে কৰিব নোৱাৰিম নেকি? কিয় কেৱল এটা পথ বাছি ল'ব লাগে? মই ভাবো পজিটিভ থিংকিং মানুহক বাস্তৱতাৰ পৰা পলায়ন কৰিবলৈ শিকোৱা বস্তু নহয়। ই বাস্তৱতাৰ সন্মুখীন হোৱাৰ শক্তি দিয়ে। যেতিয়া এজন খেলুৱৈ প্ৰতিযোগিতাৰ আগত কয় মই পাৰিম, সেই আত্মবিশ্বাসেই মেনিফেষ্টেশ্যন। যেতিয়া এজন ৰোগীয়ে বিশ্বাস ৰাখে মই সুস্থ হ'ম, সেয়া ভ্ৰম নহয়, সেয়া হিলিং মাইণ্ডছেট। যেতিয়া এজন শিক্ষাৰ্থীয়ে পৰীক্ষাৰ আগত কয় মই চেষ্টা কৰিম, মই সফল হ'ম, এই মটিভেশ্যনেই মেনিফেষ্টেশ্যন। সকলোতকৈ ডাঙৰ বিপদ নেগেটিভ থিংকিঙে কৰে। যদি আমি প্ৰতিদিনে নিজক কওঁ মোৰ নহয়, মই নোৱাৰো, মোৰ ভাগ্যই বেয়া, সমাজখন এনেকুৱাই, এই চিষ্টেম সলনি নহয়, চৰকাৰ বেয়া, এনেধৰণৰ আমি কথা যদি সদায় কৈ থাকো, তেন্তে আমি চেষ্টা কৰাৰ আগতে হাৰি যাওঁ। সেইবাবে পজিটিভ থিংকিং কোনো বিলাসিতা নহয়, এয়া মানসিক স্বাস্থ্যৰ এক প্ৰয়োজনীয়তা। মই কেতিয়াও নকওঁ কেৱল পজিটিভ চিন্তা কৰক সকলো পাই যাব। মই এই কথাও নকওঁ কেৱল সমাজক দুখ দিয়ক, আপোনাৰ কোনো দায়িত্ব নাই। মোৰ বিশ্বাস পজিটিভ চিন্তা, সঠিক সময়ত সঠিক কাম, আমাৰ প্ৰচেষ্টা, আমাৰ ধৈৰ্যই আমাক এটা অৰ্থপূৰ্ণ জীৱন আৰু সফলতা আনি দিয়ে। অৰ্থাৎ পজিটিভ থিংকিং, ৰাইট একশ্যন, হাৰ্ড ৱৰ্ক, পেচেঞ্চ হয় মিনিংফুল ছাকচেছ। এই চাৰিটা একেলগে থাকিলেহে জীৱনত সঁচা পৰিৱৰ্তন আহে। শেষত আৰু এটা কথা কওঁ, সপোন দেখক, ডাঙৰ সপোন দেখক, আৰু বাস্তৱতাও চাওক। নিজৰ মনটোক শক্তিশালী কৰক, সমাজখন উন্নত কৰাৰ বাবে অন্যায়ৰ বিৰুদ্ধে মাত মাতক, কাৰণ সুস্থ সমাজ গঢ়িবলৈও সুস্থ মানুহৰ প্ৰয়োজন। আপোনালোক সকলো সুস্থ হৈ থাকক, শান্তিৰে থাকক। ধন্যবাদ।